Hey dosto, welcome to my YouTube channel Biswajit Blog. আজি আমি এই ব্লগটো জৰিয়তে লৈ যাম অৰুণাচল প্ৰদেশত থকা অন্যতম তীৰ্থস্থানলৈ। আজি আমি লৈ যাম অৰুণাচল প্ৰদেশত থকা হিন্দুসকলৰ অন্যতম তীৰ্থস্থান পৰশুৰাম কুণ্ডলৈ। নামচাই হৈ আমি আহি পালো মন্দিৰৰ চৌপাশ। মোৰ লগৰটোৱে হাইৱে এযোৰ লৈছে, তাকে দেখাইছে মোক। আমি এতিয়া চাকি বন্তি লৈ লওঁ। চাকি বন্তি লৈ লওঁ, তাৰপৰা যাম ওপৰলৈ। মন্দিৰটো আছে বহুত ওপৰত। সেয়া চাকিৰ বন্তি ধূপ ললো। বলক এতিয়া আমি যাওঁ ওপৰত চাকি জ্বলাই আহোঁ। আমি এতিয়া মন্দিৰলৈ গৈ আছো ওপৰলৈ। প্ৰথম সোমাই আহোঁতে পাব সেই গাইজনী দেখিছে, তাতে আছে এটা শিৱলিংগ। এইটো শিৱলিংগ। ইয়াতে চাকি বন্তি জ্বলাই তাৰ পাছত বলক ওপৰৰ ফালে যাওঁ। আৰু ইয়াত বহুতো মন্দিৰ আছে। এই মন্দিৰত পূজা অৰ্চনা কৰা হয়। এইটো গাই মাতা। ইমান ধুনীয়া লাগিছে চাওক দেখিবলৈ। তাৰ পাছত আমি এতিয়া আকৌ যাম পৰশুৰাম মন্দিৰলৈ। ইয়াত আহিলে আপোনালোকে দেখা পাব এটা ধুনীয়া, এইটো পৰশুৰাম মন্দিৰ। এইটো পৰশুৰাম। বলক মন্দিৰৰ ভিতৰৰ আগত সোমাই যাওঁ। মন্দিৰৰ ভিতৰত গৈ আছো। বহুত মানুহ আছে, ধূপ ধূনা জ্বলাই আছে, পূজা কৰি আছে। মন্দিৰৰ ওপৰ ভাগত চাওক, কৃষ্ণ চবৰে ভগৱানৰ ফটোবোৰ ওপৰত লগোৱা আছে। চাওক না, দেখিবলৈ কিমান এটা ধুনীয়া লাগিছে। মন্দিৰৰ বাহিৰতে চবেই চাকি জ্বলাই, ধূপ ধূনা জ্বলাই। মন্দিৰৰ ভিতৰ ভাগত আছে এটা শিৱলিংগ। এইফালে চাওক, পৰশুৰামৰ মাক বাপেক চবৰে মূৰ্তি আছে। এইটো শিৱলিংগ। ইয়াতে চবেই গাখীৰ ঢালে, পূজা কৰে। বলক এতিয়া আৰু ওপৰত আছে মন্দিৰলৈ, তালৈ যাওঁ। ফটাশিলত খোজ কাঢ়িছো সুধা ভৰিৰে। বহুত কেনেকুৱা লাগিছে ক'ব পৰা নাই শিলত খোজ কাঢ়ি। ভগৱানে শক্তি দিয়ক যাতে আকৌ এবাৰ আহিব পাৰোঁ ইয়ালৈ ন বাবা। আকৌ এবাৰ আহিব পাৰোঁ ন, ভগৱানৰ শক্তি লাগে অলপ। আমি ওপৰলৈ গৈ আছো।
এই চিৰিদি আপোনালোকে যাওঁতে যিমান সহজ উঠি আহোঁতে আপোনালোকৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেদি গৈ আছো আমি। ইয়াৰ পৰা চাওক না, চাৰো চাইডে এটা প্ৰাকৃতিক সৌন্দৰ্য, গোটেইখন পাহাৰৰ মাজত এই মন্দিৰটো আছে। গৈ আছো পোৱাই নাই। এই নদীখন দেখিছে, হিমালয় বুকুত বৈ আহিছে এই লোহিত নৈ। আমি গতি কৰি আছো মন্দিৰৰ একেবাৰে তলত থকা মন্দিৰ ভাগলৈ। ষ্টেপেদি গৈ আছো পোৱাই নাই। ওপৰলৈ আপোনালোকে জানেনে পৰশুৰাম কুণ্ড বুলি কিয় কোৱা হয় এই জেগাটোত? জনবিশ্বাস মতে পৰশুৰামৰ পিতৃ যমদৰ্শনৰ মতে